নমিতা হাজৰিকা আইসকলৰ অন্তৰৰ পৰা নিগৰি অহা কিছুমান শব্দ বিয়ানাম হিচাপে আজি গোটেই অসমৰ আকাশ বতাহ কঁপি যোৱাকৈ আইসকলৰ হেঁপাহৰ এই বিয়ানাম ডিমৌ ৰাইচাই খেলপথাৰতে আজি আমি সকলোৱে পৰিৱেশন কৰিলোঁ। সকলোৱে এক হৈ আমি শদিয়াৰ পৰা ধুবুৰী লৈ সকলোৱে এক হৈ আজি এই বিয়ানাম পৰিৱেশন কৰা হ'ল। খুব ভাল লাগিলে। সদায় আমাৰ মানে এইখিনি আমাৰ জীৱনত সোনকালে পাহৰিব নোৱাৰিম এনেকুৱা এটা সংস্কৃতি যিহেতু আমাৰ অসমৰ প্ৰেক্ষাপটত আমি সকলো একেলগে একত্ৰিত হৈ আমি কৰিব পাৰিলোঁ। তাৰ কাৰণে আমি নিজকে ধন্য মানিছোঁ। কিমান দিনৰ পৰা প্ৰেক্টিছ কৰি আছিলে আপোনালোকে? প্ৰেক্টিছ শিৱসাগৰৰ ৰাইসকলে বহুত দিনৰ পৰাই কৰি আছিল। মোৰ অৱশ্যে ইয়াৰ লগত জড়িত হোৱা বৰ বেছি সময় হোৱা নাই। খুব বেছি এসপ্তাহ নে 2 সপ্তাহমান হৈছে। মই এনেকৈ আহিলোঁ যেতিয়া আইসকলে উৰুলি দিয়া দেখিলোঁ এটা কৰ্মশালাত উৰুলি দিয়া দেখি মই ৰ'ব নোৱাৰিলোঁ। আৰু আমাৰ ডিব্ৰুগড়ৰ পৰা মোৰ লগতে আহিছে 500 গৰাকী আৰু বাকী অন্যান্য আমাৰ ডিব্ৰুগড় জিলাৰ বহুত আহিছে, প্ৰায় 3,000 ওপৰত আহিছে। আমাৰ অসমৰ সংস্কৃতি বিশ্ব দৰবাৰত জিলিকি থাকক তাৰে আমি কামনা কৰিছোঁ। আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন। অনুষ্ঠানটো বৰ ধুনীয়া লাগিলে। তোমালোকক